আজি আচলতে বাকলি অকমান গাটো বেয়া আজি বাকলি বেলেগ অনুষ্ঠান কৰিব না অকল এইটোৱে দি থাকিব লাগিব এয়া সলাইন লৈ আহিছো তথাপিও ঘৰৰ বিহু যেতিয়া এৰিব নাই পৰা আৰু আপোনালোকৰ মৰম আশীৰ্বাদত ইমান কোন হলেও মাত ওলাইছে কিন্তু আজি আমাৰ মানে গাঁৱলে আলহী বহুত আহিছে আপোনালোকে গম পায়ে গতিকে মোৰ লগতে আপোনালোকক সকলোৱে সমানে মাতিব লাগিব হবনে বাকলি মাতে নাই দেখোন টেঙাহোলাবাসী বৰপথাৰ সৰুপথাৰবাসীৰ জোৰ কিমান হেতুটো দেখাব লাগিব আজি আজি বেহৰবাৰীৰ পৰা আমাৰ হিজনক মাতি আনিছো এজন দুজন এফালেহে মাতি আছে এফালে কোনো মাতেই নাই কিয় মাতো নেকি মানে অনুষ্ঠানটো খৰতকীয়াকে হওক ন বিহু চাবলৈ ৰৈ আছে সকলো মাতো এই আহা কেকেদা ও কেকেদা আহা নাচি নাচি সকলোৱে একেলগে মাতো হয়নে এই আহা কেকেদা কেকেদা আহা নাচি নাচি নাচা কেকেদা কেকেদা নাচা ককাই ভাঙি ৰাইজলৈ জনোৱা হে ধন্যবাদ আসলতে আপোনালোকে মাতটো দিয়া নাই বুলি তাইতো ওপৰৰ পৰা কমপ্লেইন এটা দিছে আমাৰ গোলাঘাটৰ মাত ইমান সৰু নেকি এই কাৰ এইটো চাউণ্ড এইটো লাগে দিয়ক ধৰক একেলগে বোলে হৰি আহি গ'ল এতিয়া যে অনুষ্ঠানবোৰ এনে আগতে আমি এনেকৈ ভাবোঁ যে অনুষ্ঠানবোৰ আৰ্টিষ্টে যদি ধুনীয়াকৈ কৰে তেতিয়া অনুষ্ঠানবোৰ চাই ভাল লাগে অনুষ্ঠান হিট হয় কিন্তু এই কথাটো একদম ভুল আচলতে যদি দৰ্শকৰ সেই উৎসাহটো থাকে তেতিয়াহে অনুষ্ঠান ভাল হ'ব আৰ্টিষ্টে তেতিয়াহে ধুনীয়াকৈ কৰিব পাৰিব আপোনালোকে কিন্তু একদম খেমুটুক হৈ নাযাব সেমেকি নাযাব আপোনালোকৰ উৎসাহটো লাগিব আছানে ৰাইজ বাছ এইটো মোৰ নেম কাষ্টিংহে মোক এনেই চিনাকিহে কৰাই থ'লে মই ভালকৈ উঠিম কথা পাতিম কিন্তু ইয়াৰ মাজতো আপোনালোকক মোৰ সেৱা জনালোঁ আমাৰ ভাই আশ্চৰ্যক ধন্যবাদ আগতেও আহিছোঁ মই এইবাৰো সি নেপাহৰিলে সেইকাৰণে ধন্যবাদ মৰম সন্মানো দিছোঁ যিহেতু তেওঁকো গোটেই অসমৰ মানুহবোৰে ইমান ভাল পায় মই নিজেও ভাল পাওঁ আৰু লগতে শ্ৰদ্ধাৰ জুবিন দাক এই মঞ্চৰ পৰাই সুঁৱৰিছোঁ আৰু যদিও তেওঁ নাই তেখেতৰ চিন্তা গীত মাত সেইখিনি আমি আমাৰ পিছৰ প্ৰজন্মলৈকে আমি কঢ়িয়াই নিব লাগিব তেখেত আমাৰ হিয়াৰ আমঠু অসম গৌৰৱ কেৱল এতিয়া আমি অসমবাসীয়ে আশাৰে বাট চাই আছোঁ আইনলৈ আমি বাট চাই আছোঁ আইনে যাতে সঠিক এটা সিদ্ধান্ত দিয়ে দোষীয়ে শাস্তি লাভ কৰে জয় জুবিন দা ধন্যবাদ এনে দেখোন থানাত বৰ বেছি টেপটেপাই থাকে এতিয়া কি মাত বোল নাই যে গোলাঘাটৰ ছোৱালী গোলাঘাটতে আছে যে কাৰণে ভয় খাইছে আজি ৰাইজে হয়নে এইটো পৰা নাই এইটো বাকলি এইটো ই হাঁহিছা নিজে কৰিলে যে জেগা আপুনি এইটো দেখুৱালে নে বুঢ়া আঙুলি দাঙি থলে নেদেখিলো নহয় মই এইটো দেখুৱালে নে এইটো দেখুৱালে এইটো বোলে বিয়া পাতিলে নহব নাই এইটো যেনেকে ভাবে আচলতে তেওঁ কি ভাবি দিছে নাজানো মই কিন্তু মোক বেষ্ট অফ লাক দিছে বুলিয়ে ভাবিছে থেংক ইউ নাই কেকেদা তেওঁ এনেকে দিছে চোৱা এইটো বুলি দিছে এইটোতো বেষ্ট অফ লাক নহয় এইটো দিছে আয়ো দেখি ন বাৰু ঘৰতহে থ'বগে ঘৈণীয়ে পঠাই দিছে যে তালৈকে অনুষ্ঠানলৈ যায় ইমান চিঞৰি আছ হ'লেও এনেকে ফূৰ্তিকে থাকিব লাগিব চবেই দেই থাকিবতো থাকিব নে নাথাকে লাভ ইউ টু মোৰ এটা অনুৰোধ লাভ ইউ টু জেনেৰেলি ল'ৰা মানুহক এইটো ছিজনত নকওঁ তথাপিও ইমান ধুনীয়াকে হাজি কেজি আহিছো বাকলি মোক ক'ব লাগে আই লাভ ইউ নে সেইজনক ক'ব লাগে হা দুইজনীকে ধুনীয়া লাগিছে নে সঁচাকে কওক লাগিছে নে নাই ধুনীয়া লাগিছে খুব ধুনীয়াকে মানে সাজ পোছাকত আহিছে সঁচাকে খুব ধুনীয়া লাগিছে ল'ৰা এটা চাই দিয়া বয়স হ'ল নহয় মোৰ তোলে এটা চালে কি হ'ব দুটা চাব লাগিব কিয় তাইকে লাগিব দুটা আমি তাইক দুটাত ধৰো
হ'লেও এইটো ফূৰ্তি ফাৰ্তাকে আকৌ মাজতে যেতিয়া বেলেগ দুটা প্ৰগ্ৰেম যাব আশ্চৰ্যই বনাই দিছে মই আকৌ মাজত আহিম সেইবাৰ অকণমান মোক ক'বলগীয়া আছে ধেমালিকে অকণ হাঁহি ধেমালি কৰিম এতিয়া খালি আমি এবাৰ চিনাকি হৈ থ'লোঁ অঁ আজি গোটেই নিশাটোৰ কাৰণে আহিছে আমাৰ লগত গতিকে আমি সকলোৰে পৰা এটা হাত চাপিব বিচাৰিছোঁ সকলোৰে পৰা আৰু আমাক কথা দিছে যে একেবাৰে পোহৰ হোৱালৈকে আমি থাকিম আৰু মাজত নাচিবোৰ আৰু তাৰ আগতে কিন্তু আমি অকণমান মৰমো দিব লাগিব হয় নাই আমি আমাৰ গাঁওবাসী হৈ আমাৰ সৰুপথাৰ বৰপথাৰবাসী হৈ অকল মৰম যাচিব বিচাৰিছোঁ আৰু মই তেখেতক এখনি ফুলাম বিহনে আদৰণি পল্লৱ চেতিয়াক অনুৰোধ জনাইছোঁ আৰু এটি সৰুদীয়া জাপি আৰু এটি স্মাৰক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পাছতে পুনৰ মাইক্ৰফোনটো মই তেখেতলৈকে আগবঢ়াই দিছোঁ মই চমকি আৰু স্নিগ্ধাক মঞ্চটো দায়িত্ব অৰ্পণ কৰিছোঁ বিহু চাবলৈ সাজুনে ৰাইজ মঞ্চলৈ আগবঢ়াই দিছোঁ আৰু আমি আজি গোটেই ৰাতিটো আমি এই চমকি আৰু স্নিগ্ধাক আমাৰ মাজৰ পৰা আঁতৰাবলৈ নিদিওঁ অনুষ্ঠান কৰিবলৈ পটককৈ গুচি যাব অনুষ্ঠান যদি কৰিবলৈ দায়িত্ব দিওঁ কিন্তু আমি অনুষ্ঠানটো নিদিওঁ এটা বিশেষ দায়িত্ব অৰ্পণ কৰিম আমি আৰু সেই অৰ্পণ কৰাৰ প্ৰাক মুহূৰ্তত আমি অকণমান মৰম যাচিব বিচাৰিছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা মই প্ৰথমতে চুমকি কছাৰীক এখনি অসমীয়া স্বাভিমান বিহুৱানেৰে মৰম যাচিবৰ বাবে মই হৰেণ বৰুৱাক অনুৰোধ জনাইছোঁ আৰু এটি সৰুদীয়া জাপি আৰু এটি স্মাৰক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ হেল্ল' আৰু ইয়াৰ পাছতে আমি চিনাকি কৰাই দিছোঁ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী স্নিগ্ধা গগৈ আৰু মই স্নিগ্ধা গগৈকো এখনি বিহুৱানেৰে মৰম যাচিবৰ বাবে মই প্ৰবাল প্ৰতিম কৰাৰ অনুৰোধ জনাইছোঁ আৰু এটি সৰুদীয়া জাপি আৰু স্মাৰক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ গতিকে আমি বিশেষ পলম নকৰোঁ আমাৰ বহুত দীঘলীয়া কাৰ্যসূচী আজি আৰু আমাৰ মাজত বহি আছে সেই কেইগৰাকী আমাৰ সকলো অধীৰাকৈ বাট চাই থকা কিন্তু মই অকণমান মই তিনিখন গাড়ীৰ নাম্বাৰ কৈ দিছোঁ এই গাড়ীকেইখন অকণমান অন্ততঃ আমাৰ সন্মুখত থকা ঘৰত ৰাখিবৰ বাবে AS01 FM 6560 AS04R 3388 AS01 ET 5347 এই গাড়ী চাৰিচকীয়া বাহনকেইখন আমি আমাৰ ওচৰৰ কাৰোবাৰ চোতালত ৰাখিবলৈ অনুৰোধ জনাইছোঁ আৰু আজি গোটেই নিশাটোৰ অনুষ্ঠানসমূহ সুচাৰুৰূপে চলাই নিবৰ বাবে মই চমকি আৰু স্নিগ্ধাক আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ সকলোৱে আদৰি লৈছেনে এটা জোৰদাৰ হাত চাপিলে সকলোৰে পৰা ঠিক আছে ধন্যবাদ আৰু মই মাইক্ৰফোনটো আগবঢ়াই স্নিগ্ধাক ধন্যবাদ